গুৱাহাটী হাতীগাঁৱৰ সিজুবাৰীত নিশাৰ আৰু চুৰি চেষ্টা অলপৰ বাবে ৰক্ষা পৰিল এছ মোবাইল হাব। গুৱাহাটীৰ হাতীগাঁও থানাৰ অন্তৰ্গত সিজুবাৰীস্থিত ঈদগাহ ৰোডৰ এছ মোবাইল হাবত যোৱা নিশা সংঘটিত হয় এক চুৰিৰ চেষ্টা। অচিনাক্ত দুৰ্বৃত্তই নিশা অন্ধকাৰৰ সুযোগ লৈ দোকানখনৰ শ্বাটাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা চলায়। কিন্তু দোকানখনৰ শ্বাটাৰ সম্পূৰ্ণৰূপে ভাঙিব নোৱাৰাত দুৰ্বৃত্তৰ চেষ্টা বিফল হয়। ফলস্বৰূপে দোকানখনৰ পৰা কোনো সামগ্ৰী চুৰি কৰিব নোৱাৰাকৈ ঘটনাস্থল ত্যাগ কৰে। যদিও শ্বাটাৰ আৰু দোকানৰ সন্মুখভাগত কিছু ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছত দোকানৰ স্বত্বাধিকাৰীয়ে হাতীগাঁও থানাত উপস্থিত হৈ ঘটনাটোক লৈ এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু চিচিটিভি ফুটেজসহ বিভিন্ন দিশত অনুসন্ধান চলাই থকা বুলি জানিব পৰা গৈছে। স্থানীয় ব্যৱসায়ীসকলৰ মাজত এই ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে। নিশাৰ সময়ত আৰক্ষীৰ টহল অধিক শক্তিশালী কৰাৰ দাবীও উত্থাপন হৈছে। নিউজ ডেস্ক AIN লাইভ। বেয়া জোর দিছি কিন্তু চা কি বাল পড়া নাকি জুমত করে দিছোন কাটি দিছোন। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।